কালি ঘোষণা হল পঞ্চায়ত নিৰ্বাচনৰ দিন লগে লগে একশন মুডত বিজেপি প্ৰতিটো মুহূৰ্ততে একশন মুডত থকা বিজেপিয়ে ইতিমধ্যে নামি পৰিল পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত আজি বাজপেয়ী ভৱনত বিজেপিৰ মুখপাত্ৰ পেনেলিষ্ট তথা সংবাদ বিভাগৰ কাৰ্যকৰ্তাৰ সৈতে বিশেষ বৈঠকত মিলিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেদৰে আগবাঢ়িব কি হ'ব বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল মন্ত্ৰ সেই বিষয়টো যুগুত কৰে নিৰ্বাচনী ৰণনীতি প্ৰতিখন জিলাৰ প্ৰতিনিধিৰ দায়িত্বত থাকিব বিজেপি আৰু অগপৰ কাৰ্যকৰ্তা সুকীয়া হ'ব বিজেপিৰ ইস্তাহাৰ পঞ্চায়ত নিৰ্বাচনৰ আগে মই ভাবোঁ এইখনে আনুষ্ঠানিক মিটিং আমাৰ হল ভাৰতীয় জনতা পাৰ্টি কোনটো দিনত আমাৰ সংবাদ বিভাগেনো কি কৰিব এই সন্দৰ্ভত আমি বিস্তাৰিতভাৱে আলোচনা কৰিলোঁ যেহেতু পঞ্চায়তৰ মন্ত্ৰী হিচাপে স্বাভাৱিকতে মোৰ দায়িত্ব আছে আৰু সেইকাৰণে আমি পঞ্চায়ত বিভাগে আমি জনসাধাৰণৰ সেৱাৰ বাবে যিমানখিনি কাম আমি কৰিলোঁ যেনেকুৱাকৈ আমি প্ৰায় 20 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি যি নিৰ্মাণ কৰি ৰাইজক অৰ্পণ কৰিলোঁ 5 লাখৰ ঘৰৰ কাম ইতিমধ্যে চলি আছে আৰু 3 লাখ ঘৰ আমি আগন্তুক দিনত আমি পামগৈ অৰ্থাৎ সৰ্বমুঠ আমি 28 লাখ ঘৰ আমি পামগৈ তাৰ উপৰিও যাতে কোনো মানুহৰ যাতে কেঁচা ঘৰ নাথাকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি ইতিমধ্যে জীৱিকা সখীসকলৰ জৰিয়তে আমি ছাৰ্ভে কৰাইছিলোঁ আৰু আজি ছাৰ্ভেৰ অন্তিম তাৰিখ আৰু এই ছাৰ্ভে শেষ হোৱাৰ পিছত যি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ PMY প্লাছত যি গুগলত চাৰ্চ কৰিলে অন্বেষা নামৰ যিটো পৰ্টেল আছে তাত তেওঁলোকে সেল্ফ ৰেজিষ্টাৰ কৰিব পাৰিব জনসাধাৰণৰ কাৰণে আমি নিজে নিজে ৰেজিষ্টাৰ এইবাৰ যাতে কোনো কেঁচা ঘৰত থকা মানুহৰ নাম যাতে ৰৈ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ এই বিষয়ে মই অৱগত কৰিলোঁ এনেকুৱাকৈ আমাৰ বিভাগে যি উল্লেখযোগ্য যি আমি সফলতা লাভ কৰিলোঁ বিশেষকৈ আমি মহিলাসকলক হিতাধিকাৰী হিচাপে নিৰ্মাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি লাখপতি বাইদেউৰ আঁচনি সন্দৰ্ভত এই বিষয়ে আমাৰ আজি আলোচনা হৈছে বিভিন্ন বিষয়ত আমি আলোচনা কৰি কেনেকুৱাকৈ আমি মহিলাসকলক আমি প্ৰকৃত অৰ্থত আমি আত্মনিৰ্ভৰ কৰি অসমখন আমি আগুৱাই নিব পাৰোঁ এই সমগ্ৰ বিষয় লৈ পেলাই আমাৰ আলোচনা হৈছে লগতে বিৰোধী কংগ্ৰেছক অভিনন্দন জনাই কয় বিজেপিৰ তুলনাত কংগ্ৰেছে যদি 50% ভোটো পঞ্চায়ত নিৰ্বাচনত লাভ কৰে তেনে ৰাজনৈতিক জীৱন ত্যাগ কৰিব মন্ত্ৰী ৰঞ্জিত দাসে আগন্তুক বিধানসভা নিৰ্বাচনৰ সেমি ফাইনেল হ'ব এই পঞ্চায়ত নিৰ্বাচন আমাৰ যি ইস্তাহাৰ সমিতিৰ বৈঠকো অহা 5 তাৰিখে অনুষ্ঠিত হ'ব মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আৰু ইতিমধ্যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক যিহেতু দায়িত্ব অৰ্পণ কৰিছে অগপ বিজেপিৰ লগত যাতে সুন্দৰভাৱে যাতে বুজাবুজি হয় তাৰ কাৰণে প্ৰতিখন লোকসভাত এজন ভাৰতীয় জনতা পাৰ্টিৰ এজন অসম গণ পৰিষদৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰিছে প্ৰতিখন জিলাত আমি যি ইলেকশ্যন মেনেজমেণ্ট কৰাৰ কাৰণে প্ৰায় 2-3খনকৈ জিলা আবণ্টন কৰিছে মোকো তেনেকুৱাকৈ দক্ষিণ কামৰূপ জিলা আমাৰ যি উত্তৰ কামৰূপ জিলা লগত দৰং জিলা যেনেকুৱা মোক দিছে মোৰ লগত এজন আৰু সহযোগী থাকিব এনেকুৱাকৈ প্ৰতিখন জিলাতে ভাৰতীয় জনতা পাৰ্টিয়ে কালিৰ পৰাই কামত নামি যাব মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সেমি ফাইনেল হিচাপে লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া সম্পূৰ্ণ সাজু বিজেপি ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ দাসৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট টিশন নিউজ গুৱাহাটী